ৰণাৰায়ণ আৰু চিলাৰায় দুই ভাতৃয়ে যদি শংকৰদেৱক জীয়াই ৰাখিব নোৱাৰিলেহেঁতেন, জীয়াই ৰাখিব নিবিচাৰিলেহেঁতেন, তেতিয়াহ'লে আজি যুৱ প্ৰজন্মই হল ভাড়া কৰি নাটক কৰিবলৈ অসমৰ্থ। য'ত হল ভাড়া 20,000 25,000 টকা হয়, য'ত ৰবীন্দ্ৰ ভৱনৰ নিচিনা অনুষ্ঠান এটা 4 বছৰ নে 5 বছৰ ধৰি পৰি আছে। নাট্যমঞ্চ দৰকাৰ, যি ধৰণৰ প্ৰেক্ষাগৃহ দৰকাৰ, যি ধৰণৰ আৰ্থিক অনুদানৰ দৰকাৰ, সেইবিলাক যদি আমি যুৱ নাট্য প্ৰজন্মই পোৱাৰ সুবিধাটো পালেহেঁতেন। MSA থিয়েটাৰ, য'ত আচল থিয়েটাৰৰ চৰ্চা হয়, য'ত আচল থিয়েটাৰৰ বাতাৱৰণ সৃষ্টি হয়, সেই ধৰণৰ থিয়েটাৰেহে আমি জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিব লাগিব। এতিয়া আৰু দোষ কাক দিম? দুখ দি লাভ নাই, আৰু পইচা খোৱা বান্দৰসকলৰ কথা কৈও লাভ নাই। বেয়া শব্দ কৈছোঁ। অসমৰ নাট্য জগতখনৰ কাৰণে এটা সঁচাকৈ ভাল খবৰ। বিশিষ্ট নাট্যশিল্পী দুলাল ৰয় ছাৰলৈ সাহিত্য একাডেমীৰ ফেল' সন্মান আগবঢ়াইছে। ছাৰ প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ব আজি বিশেষ দিনটো সকলোৰে কাৰণে ভাল খবৰ, বিশেষকৈ নাটকৰ লগত যিসকল জড়িত তেওঁলোকৰ কাৰণে অতি ভাল খবৰ। এই আনন্দ, এই গৌৰৱ মই যুৱ নাট্যকৰ্মী, একে সমসাময়িক নাট্যকৰ্মী আৰু মোৰ জ্যেষ্ঠ নাট্যকৰ্মী সকলোৰে সৈতে মই ভাগ ল'ব বিচাৰোঁ। মই অকলে পোৱা কথা নহয়, এই অকলে মই সন্মানটো কঢ়িয়াবলৈ মোৰ কাৰণে বৰ গধুৰ হওঁ। সেইকাৰণে মই আনন্দিত আৰু গৌৰৱান্বিত যে মই সকলোকে লৈ এই গৌৰৱ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গোটেই জীৱনটো ছাৰ বৰ্তমানলৈকে নাটকতেই দি আহিছে। নাটকেই দেহে মনে তেজৰ প্ৰতিটো শিৰাই শিৰাই আপোনাৰ নাটকীয়াই আগতেই পাব লাগিছিল নেকি সন্মানটো? লাগিছিল হয়তো, এইটো আশ পাছলৈ কথা নাই। হয়তো মোৰ কৰ্মৰ কথাটো বুজাত দেৰি হৈছে, বা হয়তো মোৰ তেনেকৈ ধৰণে লিখা আছে। মই নাটকৰ মানুহ, নাটক কৰি থাকিবলৈ ভাল পাওঁ, আৰু যদি মোক আজিও কোনোবাই প্ৰোৎসাহন দিয়ে, মই আজিও নাটক কৰিবলৈ প্ৰস্তুত। গতিকে তাত কোনো হেৰি নাই। আগতে পাব লাগিছিল হয়তো, বহুত কথাই আগতে পাব লাগিছিল, বহুত কথাই আগতে হ'ব লাগিছিল। এইবোৰ দ্য পাষ্ট ইজ পাষ্ট। কিন্তু পাষ্টৰো অতীতৰো মূল্য থাকে। অতীতটোক মূল্যাংকন কৰিব জানিলেহে আমি বৰ্তমানটোক বুজি পাম, আৰু অতীত আৰু বৰ্তমানৰ সংমিশ্ৰণত আমি ভৱিষ্যতটো চিন্তা কৰিব পাৰোঁ। নহ'লে অতীতটোক যদি অৱমাননা কৰোঁ আৰু বৰ্তমানক যদি আমি গোৰ মাৰি দিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে ভৱিষ্যত আমি কেতিয়াও সুফল হ'ব বুলি আমি ভাবিব নোৱাৰোঁ। নাটকৰ ক্ষেত্ৰখনত অসমত ছাৰ কৰিবলগীয়া বহুত কাম আছে। এই ক্ষেত্ৰত চৰকাৰখনৰ যিহেতু আপোনাক বিশেষ সন্মান দিছে, আৰু আজিৰ পৰা আপোনাৰ যথেষ্ট আপুনি দায়িত্ব বহন কৰি আছেই, আৰু অধিক আপোনাৰ দায়িত্ব বাঢ়িল আজিৰ দিনটোৰ পৰা, নহয় জানো? অসম চৰকাৰৰ এই নাটকৰ শিল্পীসকলৰ কাৰণে কিবা কৰিবলগীয়া যথেষ্টখিনি কাম আছে আজিৰ দিনটোত। এই নাটকক লৈ পেলাই অসম চৰকাৰে কিবা বিশেষ আপুনি আহ্বান জনাব নেকি? আপুনি যিহেতু চৰকাৰৰ কথাটো কৈছে, আজি কেইবছৰ ধৰি মই অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ যে নাটক কৰাসকল বা নাটকৰ প্ৰতি অলপ অৱহেলা বা তেনেকুৱা এটা মানসিকতা যেন দেখিবলৈ পাইছোঁ বা অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু এটা কথা, এইটো আজিৰ কথা নহয়। মই যদি গ্ৰীক নাটকৰ কথা কওঁ, তাতো তেতিয়া ৰজা মহাৰজাই প্ৰোৎসাহন দিছিলে, আৰু যদি মই সংস্কৃত নাটকৰ কথা কওঁ, তেতিয়াও কিন্তু ৰজা মহাৰজাই প্ৰোৎসাহন দিছিল। আৰু যদি মই শংকৰ গুৰুদেৱৰ কথাও কওঁ, তেতিয়াও কিন্তু নৰনাৰায়ণ চিলাৰায়ৰ কথাটো প্ৰথমতে আহিব। ৰণাৰায়ণ আৰু চিলাৰায় দুই ভাতৃয়ে যদি শংকৰদেৱক জীয়াই ৰাখিব নোৱাৰিলেহেঁতেন, জীয়াই ৰাখিব নিবিচাৰিলেহেঁতেন, তেতিয়াহ'লে অসমৰ অসমীয়া সাহিত্য, ধৰ্ম, কলা, সংস্কৃতি কেতিয়াও আমি এই অৱস্থাত দেখিব নাপালোহেঁতেন। সেইটো প্ৰত্যেকজন অসমীয়াই উপলব্ধি কৰাটো উচিত। গতিকে সেই প্ৰোৎসাহন বোলা কথাটো চৰকাৰৰ লাগিবই, আৰু চৰকাৰে যদি অৱহেলা কৰে তেতিয়াহ'লে নবডি কেন ছাৰ্ভাইভ। আৰু অৱহেলা মই এইকাৰণেই কৈছোঁ, ইতিবাচক চিন্তাৰে প্ৰোৎসাহন দিব লাগিব। ইতিবাচক, নেতিবাচক নহয়। ইতিবাচক চিন্তাটো তেওঁলোকে এনালাইচিছ কৰক। নহ'লে তাত কোনো একো কাম কৰিব নোৱাৰে। য'ত আমি বিচাৰিলোঁ, আৰু তাৰ দ্বিতীয়টো হল নাই। এতিয়া ভাস্কৰ নাট্য মন্দিৰটো এটা মোটামুটিভাৱে আছে, কিন্তু তাত নাটক কৰিব পৰা অৱস্থাত নাই, আৰুতো হল নাই। গতিকে এতিয়া নাটক কৰাৰ প্ৰয়োজনৰ খাতিৰত যি ধৰণৰ নাট্যমঞ্চ দৰকাৰ, যি ধৰণৰ প্ৰেক্ষাগৃহ দৰকাৰ, যি ধৰণৰ আৰ্থিক অনুদানৰ দৰকাৰ,
সেইবিলাক যদি আমি যুৱ নাট্য প্ৰজন্মই পোৱাৰ সুবিধাটো পালেহেঁতেন, যদি চৰকাৰে নাট্য নীতি এখন যদি গঠন কৰিলেহেঁতেন, তেনেহ'লে নিশ্চয় আশা কৰিব পাৰোঁ যে ভৱিষ্যতে আমাৰ ডেকা চামৰ মাজত নাট্য কৰ্মটো আৰু আগবাঢ়ি যাব পাৰিব। দেখা যায় যে অপেচাদাৰী নাট্যশিল্পৰ কথা মই কওঁ, আপুনি যিহেতু গোটেই দীৰ্ঘ সময়কাল অপেচাদাৰী নাটকৰ লগতে জড়িত হৈ থাকিল। মই বাণিজ্যিক নাটক বিশেষকৈ যিসকল ভ্ৰাম্যমান নাটকৰ কথা মই নাই কোৱা। অপেচাদাৰী নাটকৰ যিসকল শিল্পী তেওঁলোকে কেৱল নাটক কৰে নিচাৰ কাৰণে। মই এটা কথা প্ৰথমতেই কওঁ যে নাটক আৰু জীৱন, নাটক আৰু সমাজ এই ওতঃপ্ৰোতভাৱে জড়িত। যে নাটক যদি নাথাকে সমাজো নাথাকে, এইটো একেবাৰে ধ্ৰুৱ সত্য, মই কোৱা কথা নহয়। এইটো কালিদাসেও কৈছিল, ভাসেও কৈছিল, আৰু তেনেকৈ বিশেষ বিশেষ পণ্ডিতসকলে কৈছিলে। আৰু সেই একেধৰণে ছফ'ক্লেছেও কৈছে, এস্কিলাছেও কৈছে বাহিৰৰ নাটকৰ কাৰণে, আৰু শ্বেক্সপিয়াৰেও কৈছে। গতিকে ইয়াত কোনো দ্বিমত হ'ব নোৱাৰে। গতিকে সমাজখন সুস্থ অৱস্থাত জীয়াই ৰাখিবলৈ হ'লে এমেচাৰ থিয়েটাৰ থাকিবই লাগিব। ইটছ নট দ্য প্ৰফেশ্যনেল থিয়েটাৰ। প্ৰফেশ্যনেল থিয়েটাৰে এটা এটমছফিয়াৰ ক্ৰিয়েট কৰে, সেইটো এটা ব্যৱসায়িক দৃষ্টিভংগীৰে সমাজখনক এটা বিশেষ বাটেৰে লৈ যায়। কিন্তু এমেচাৰ থিয়েটাৰ, য'ত আচল থিয়েটাৰৰ চৰ্চা হয়, য'ত আচল থিয়েটাৰৰ বাতাৱৰণ সৃষ্টি হয়, সেই ধৰণৰ থিয়েটাৰেহে আমি জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিব লাগিব। এমেচাৰ থিয়েটাৰ যদি সক্ৰিয় সুস্থ অৱস্থাত থাকে, তে আমিও সবল সুস্থ অৱস্থাত থাকিম। আৰু ইয়াত চৰকাৰেতো সহায় কৰিবই লাগিব, নকৰিলে কেনেকৈ হ'ব? হলৰ ভাড়া কমাওক, আৰু হল আৰু দিয়ক, বনাওক। আজি যোৰহাট থিয়েটাৰ আছে, নগাঁৱত আছে, তেজপুৰৰ মঞ্চ ভাঙিছে বুলি শুনিছোঁ, শিৱসাগৰ থিয়েটাৰ আছে, তাৰো অৱস্থা খুব দুৰ্বল। যিয়ে নহওক, আৰু এইবিলাক থিয়েটাৰ মঞ্চবিলাক, থিয়েটাৰ হলবিলাক ভাল কৰাৰ চিন্তা কৰক, খৰতকীয়াকৈ কাম কৰক। কিন্তু এতিয়া আৰু দোষ কাক দিম? দোষ দি লাভ নাই, আৰু পইচা খোৱা বান্দৰসকলৰ কথা কৈও লাভ নাই, বেয়া শব্দ কৈছোঁ। যি কি নহওক ছাৰ, যথেষ্ট ভাল খবৰ আজি, যথেষ্ট ভাল দিন। আৰু ভাল দিনটোৰ লগতে অপেচাদাৰী নাট্যশিল্পৰ লগত যিসকল শিল্পী জড়িত হৈ আছে, নাটক কৰা লোক যিসকল জড়িত হৈ আছে, শিকাৰুসকল, সেই শিকাৰুসকলৰ প্ৰতি কিবা আহ্বান আপোনাৰ আজিৰ বিশেষ দিনটোত আছে? মানে মই আগতেই কৈছোঁ, থিয়েটাৰ ইজ এ লিভিং আৰ্ট, থিয়েটাৰ ইজ এ লিভিং পাৰ্চনছ এপিয়াৰিং এক্সপ্ৰেছিং বিফ'ৰ দি লিভিং পিপল। গতিকে সেইটো বহুত ডাঙৰ কথা। কথাছবিৰ কথাটো বেলেগ। কথাছবিৰ দ্য কেমেৰা কেন গ' টু এনি ডিষ্টেঞ্চ, বাট অন ষ্টেজ দৰ্শক দে কেনট ৰান টু ইচ ডিষ্টেঞ্চ। এই প্ৰত্যেকটো ডিষ্টেঞ্চত দৌৰিব, য'ত বহিছে তাতেই বহিছে। ডেট ইজ দ্য ডিফাৰেঞ্চ। আৰু সেই ডিফাৰেঞ্চটোক যদি আমি শুদ্ধ চিন্তাৰে আঁকোৱালি ল'ব পাৰোঁ, চিন্তা কৰিব পাৰোঁ, তেতিয়া এমেচাৰ থিয়েটাৰত যিসকল যুৱ প্ৰজন্ম ওলাই আহিছে, তেওঁলোকে সেই তেনেদৰে আগবাঢ়িব। প্ৰথম কথা। দ্বিতীয় কথা, তেওঁলোকৰ শিক্ষাগত অৰ্হতাটো থাকিব লাগিব। তেওঁলোকে পঢ়া শুনা কৰিবই লাগিব। তেওঁলোকে নকল কৰা পদ্ধতিৰে নাটক কৰিবলৈ যোৱাটো উচিত নহ'ব। অমুকে এনেকৈ কৰিছে, ময়ো তেনেকৈ কৰোঁ, সেইটো কথা নহ'ব। they should try to apply their creativity, or they should try to apply their education, they should try to apply their imagination. এই কথাবিলাকক যদি মনৰ মাজত ৰাখে, তেতিয়াহ'লে নাটকৰ ডেভেলপমেণ্ট হ'ব। কিন্তু এতিয়া সমস্যা এটা হৈছে, প্ৰত্যেকজন যুৱ নাট্যকৰ্মীয়ে জীৱন জীৱিকাৰ কাৰণে তেওঁলোকে অন্য এটা পথ বাছি লয়। এইটো একো অস্বাভাৱিক কথা নহয়, আৰু অসত্য নহয়, এইটো সত্য কথা। গুৱাহাটীলৈ আহে, ইয়াত কিবা এটা জীৱন জীৱিকাৰ পথ বিচাৰি উলিয়াব, কিন্তু নাটক কৰি কোনো জীয়াই থাকিব নোৱাৰে। এইটো ডেট ইজ অলছ' ট্ৰুথ। নাটক কৰি জীয়াই থাকিব নোৱাৰে, কাৰণ আমাৰ তেনেকুৱা এটা কাঠামো, তেনেকুৱা এটা এটমছফিয়াৰ আমাৰ গঢ়ি তোলা নাই। এতিয়া মই প্ৰফেশ্যনেল থিয়েটাৰ বুলি ভ্ৰাম্যমান থিয়েটাৰত মই যাব নোৱাৰোঁ। আমাৰ বহুতো ভাল ভাল শিল্পী ভ্ৰাম্যমান থিয়েটাৰত কাম কৰিছিল। প্ৰাঞ্জল শইকীয়া এসময়ত ভ্ৰাম্যমান থিয়েটাৰ, পূৰ্ণিমা আছিল, কোন নাই, ৰুণু দেৱী আছিল, কোন নাই, প্ৰশান্ত হাজৰিকা আছিল, এতিয়া নামবোৰ মনত, যতীন বৰাও আছিল, তপন দাস আছে এতিয়াও। কিন্তু দে ৰুট ইজ এমেচাৰ থিয়েটাৰ। তেওঁলোকৰ প্ৰত্যেকৰে ৰুটখন, প্লেটফৰ্মখন আৰম্ভণি হৈছে এমেচাৰ থিয়েটাৰ মঞ্চত। তাৰ পৰা গৈ জীৱন জীৱিকাৰ কাৰণে যাব লাগিব। কিন্তু আমাৰ যদি চৰকাৰে বা আমাৰ যদি ৰাইজে বোলে যে এটা ৰেগুলাৰ থিয়েটাৰ কৰাৰ কাৰণে গ্ৰুপ থিয়েটাৰবিলাকক যদি পইচা বা আৰ্থিক যদি সহায় কৰিলেহেঁতেন, তেতিয়াহ'লে, কাৰণ নাটক কৰি জীয়াই থকাৰ আদৰ্শ বুলি মই ক'ব নোখোজোঁ। কাৰণ নাটক কৰি মই খাই থাকিম, জীয়াই থাকিম, ডেট ইজ ইম্পচিবল।
মোৰ মনৰ মানে সেইটো মন, মোৰ মানে পংকিল মনটোৰ কথা কোৱা নাই, শুদ্ধ মন, সাংস্কৃতিক মনটো স্খলন নোহোৱাকৈ মই জীৱন জীৱিকাৰ পথ ন্যূনতম ভাৱে হ'লেও মই যদি বৰ্তাই ৰাখিব পাৰোঁ, তেতিয়াহ'লে মই বিচাৰিম অবৈতনিক নাটকত মাজত জীয়াই থকাটো, আৰু যুৱ সমাজক সেইটোকে বিচৰাটো মই বিচাৰোঁ।